1228 খ্ৰীষ্টাব্দ তিব্বত ম্যানমাৰৰ সীমান্তদি অসম ভূমিত প্ৰৱেশ কৰিছিল এটা সত্তাই এক পৰাক্ৰমী শক্তিয়ে অসম ভূমিত প্ৰৱেশ কৰি সুৰক্ষা দিছিল বৰ অসমক ভেটি গঢ়িছিল বৰ অসমৰ আৰু এয়াই আছিল পাতনি 1228 খ্ৰীষ্টাব্দত অসমত এনেদৰে আৰম্ভ হৈছিল আহোম যুগৰ শাসন পাটকাই পৰ্বত পাৰ হৈ বৰ অসমৰ সমাৰ পীঠত ভৰি থৈছিল আহোমৰ প্ৰথমজন স্বৰ্গদেউ চাওলুং চুকাফাই আৰু আজিৰ এই দিনটোত বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাৰ বীৰত্ব বিচক্ষণতা আৰু অৱদানক সুঁৱৰি পালন কৰা হৈ আহিছে অসম দিৱস ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম দিৱসৰ লগত সংগতি ৰাখি ভিন্ন কাৰ্যসূচীৰে উদযাপন আজিৰ দিনটো অসম চৰকাৰৰ উদ্যোগত চৰাইদেউ মৈদামত অসম দিৱস পালন চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে মৈদাম ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উদ্যোগত পালন কৰা হয় এই দিৱস পুৱাৰ ভাগত চাওলুং চুকাফাৰ মৈদামত শ্ৰদ্ধা তৰ্পণ কৰি বন্তি প্ৰজ্বলনৰ লগতে চুকাফাৰ প্ৰতিমূৰ্তিটো মাল্যাৰ্পণ কৰা হয় তাই ৰীতি-নীতিৰে ফুৰালুং পূজা কৰাৰ পাছত অনুষ্ঠিত হয় বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান কেন্দ্ৰীয় অসম দিৱসৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী যোগেন মোহন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে বহুকেইগৰাকী জ্যেষ্ঠ ব্যক্তি আনহাতে টিংখাঙৰ ৰাজগড়তো জিলা পৰিষদৰ ভৱনত চুকাফা দিৱস উদযাপন কৰা হয় সোণাৰীত AJYCPৰ উদ্যোগত চুকাফা মহোৎসৱৰ লগতে অসম দিৱস পালন মৰাণৰ তিলৈত কেইবাটাও সংগঠনৰ উদ্যোগত অসম দিৱসৰ ভিন্ন কাৰ্যসূচী মাৰ্ঘেৰিটাৰ ইকো পাৰ্কত চাওলুং চুকাফাক স্মৰণ লখিমপুৰত AJYCP আৰু জিলা সাহিত্য সভাৰ উদ্যোগত অসম দিৱস ধেমাজিৰ হাবুঙতো পৰম্পৰাগত ৰীতি-নীতিৰে অসম দিৱস পালন এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত আহোম শাসনৰ গুৰি ধৰোতা চাওলুং চুকাফাক অসম দিৱসত স্মৰণ কৰা হয় ব্যুৰ ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NKTV+